হাই বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিছে আমাৰ ছাদ ঢালাই কৰি আছোঁ। এইটো আলমবাই খুচি আছে, এটা মানুহ খুচি আছে, এটা ঢালাই দি আছে আৰু ঘোঁৰাৰ ওপৰত এটা এইটো দাঙি পেলাই দিয়ে। তাৰপৰা আৰু এজন তলত দুজনে মালটো উঠাই দিয়ে আৰু এজনে মিলাই দিছে। মোৰ ভাইটি বেলচা মাৰি দিছে, এইটো দেখিছে। আৰু এটা ইয়া বালি আনি আছে, তো হাতেৰে ঢালাই দিছোঁ। আলম ভাই, কি কেতিয়া ঢালাই হ'ব? কোনটো? এইটো ছাদখন তো 2টা হয়তো বাজিব আৰু কিমান বেগ চিমাত যাব? 40 বেগ টাৰ্গেট কৰিছোঁ আমি। আৰু কিমান স্কুৱেৰ আছে এইটো? এইটোতো 400 স্কুৱেৰ হ'ব। জোখা নাই, এনেই চিৰি তিৰি লৈ পেলাই 400 স্কুৱেৰ অঁ, ধৰিছোঁ আৰু। মানে কিমান পাৰ্চেণ্ট কাম হ'ল? হৈ গ'ল 30-40% হৈ গ'ল। অঁ, আচ্ছা, ঠিক আছে, কৰি থাকা। মই এইফালে দেখুৱাওঁ। এইটো দেখিছে, ৰাতিপুৱা 5টা বজাৰ পৰা কাম ধৰিলোঁ। সেইফালে সেইটো বিম হৈ গ'ল, ইটোৰ পৰা পূৰা 2টা বিম হৈ গ'ল আৰু চিৰিও হৈ গ'ল। এইটো চিৰি, আৰু চিৰিৰ ওপৰত কোনে গছিবিছে? এই চোৱাচোন কি কৰিলে, দাগি বনাই দিলে। ধুনীয়াকৈ মিলাইছিলোঁ, এইটো ভৰি দাগি বনাই থৈ গ'ল। কামটো কৰাৰ পিছত যদি কোনোবা আহি এনেকুৱা দাগি বনাই দিয়ে ন, তেতিয়া একদম বেয়া লাগে। কিমান ধুনীয়াকৈ লেভেলটো মিলাইছিলোঁ, আহি পেলাই ভৰি দি দিলে। হা, এইবিলাক কেলৈ কোৱা নাই যে ইয়াত গছিব নোৱাৰে? আৰু উঠিনো কি চাব লাগে এতিয়া? এইটো আকৌ মিলাব লাগিব। এইটো এতিয়া ৰাতিপুৱাৰ পৰা ঢালাই লাগি পেলাই আমাৰ প্ৰায় 21 বেগ ঢালাই দিয়া হৈ গ'ল। এতিয়া আৰু বালি পেলাই আছে, সেইটো মছলা বনোৱা হ'ব। এইটো বস্তাটো উঠাব নালাগে হা, লাষ্টত উঠাব, লাষ্টত উঠালেই হ'ল। আৰু এটা মানুহক পঠাই দিয়ক বালি আনিবলৈ। হা, আৰু এটা মানুহক পঠাই দিয়ক, তালৈ পঠাই দিয়ক বালি আনিবলৈ। সেইজনক পঠাই দিয়ক। বৰা আৰু যাওকগৈ, পঠাই দিয়ক এটা মানুহ ইয়াৰ পৰা বালি আনিবলৈ। লাগিলে দৰকাৰ পৰিলে আপুনি উঠাই দিব ন, বালি আনিবলৈ আৰু এটা মানুহ পঠাই দিয়ক। এটা ৰ'বলৈ নাই, গম পাইছা? বতৰ বেয়া কৰিছে, দেখিছা নাই? এয়া পঠাওক।